নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 1 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ অবৈধ বেদখলকাৰীৰ ৰক্ষা নাই বন অঞ্চলত যদি মিয়া সোমাই আছে তেন্তে উচ্ছেদ হ'বই অসমৰ সকলো ভূমি বেদখল মুক্ত কৰা হ'ব উচ্ছেদৰ বাবে সাজু কৰা হৈছে আৰু ভালদৰেই উচ্ছেদ হ'ব শিলচৰত উপস্থিত হৈ ভূমি বেদখলকাৰীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা পৰৱৰ্তী খবৰ ৰাজ্যত বাঙালী ভাষাক লৈ চলি থকা চৰ্চাক লৈ খৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী শৰ্মাই কৈছে বাঙালী ভাষা কেনেকৈ বাংলাদেশৰ ভাষা হ'ব পাৰে ৰবীন্দ্ৰনাথ ঠাকুৰ বাংলাদেশত আছিল নে পশ্চিম বংগত আছিল বাঙালী ভাষা ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভাষা বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ মিয়া মুছলমানৰ বিৰুদ্ধে অভিযান চলোৱা দল সংগঠনলৈ আহ্বান মিয়া খেদাৰ সময়ত বিভিন্ন দল সংগঠন ওলাই আহিছিল এতিয়া কিয় নিমাত হৈ আছে বীৰ লাচিত সেনা উৰিয়াম ঘাটত নগাৰ আগ্ৰাসনৰ পিছতেই দল সংগঠনক লৈ তীব্ৰ মন্তব্য কৰিছে মুছাৰ নেতাই কৈছে মিয়াই খেতি কৰোতে সহ্য হোৱা নাছিল এতিয়া কিয় নিমাত হৈ আছে বীৰ লাচিত সেনা কিয় নিমাত হৈ আছে উজনি অসমৰ একাংশ দল সংগঠন অসমৰ খেতিৰ এতিয়া ভাগ লাগে নগাত পৰৱৰ্তী খবৰ বিটিআৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিছে প্ৰথমখন তালিকা 28টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বিজেপিয়ে এইবাৰ বিজেপিয়ে অকলেই বিটিআৰত নিৰ্বাচন খেলিব ইউপিপিএল বিপিএফক পৰাস্ত কৰি বিটিআৰ দখলৰ চেষ্টা বিজেপিৰ বিটিআৰ নিৰ্বাচনৰ বাবে দিলীপ শইকীয়াই প্ৰকাশ কৰিছে প্ৰথমখন তালিকা আন এটা খবৰ ভাৰতত বাংলাদেশী প্ৰৱেশ কৰাৰ বাবে 20,000কৈ টকা লৈ দালালে বাংলাদেশী যাতে অসমত সোমাব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ত্ৰিপুৰা ডাউকি মানকাছাৰ আৰু শ্ৰীভূমিক এৰি অসমত প্ৰৱেশ কৰে বাংলাদেশী অসমত বাংলাদেশী প্ৰৱেশক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য কৰিছে আন এটা খবৰ একেখন মঞ্চতে চীনত দেখা গ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ মঞ্চত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন সহ অন্য ৰাষ্ট্ৰনেতাসকলক একেলগে দেখা পোৱা গৈছে চীনত সাংহাই কোঅপাৰেচন অৰ্গানাইজেশ্যনৰ সন্মিলনত সকলোবোৰ ৰাষ্ট্ৰনেতা উপস্থিত থাকে পৰৱৰ্তী খবৰ উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে তৎপৰ বিজেপি 9 ছেপ্টেম্বৰত উপ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন আৰু 8 ছেপ্টেম্বৰত নৈশ আহাৰৰ আয়োজন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে এনডিএৰ সকলো সাংসদকে নৈশ আহাৰলৈ আহ্বান জনাইছে মোদী চৰকাৰে পৰৱৰ্তী খবৰ ভাৰতীয় জনতা পাৰ্টিৰ সৈতে সংযুক্ত হোৱা মানেই নিজৰো ভাল আৰু দখৰো ভাল এজন মুছলমান ব্যক্তিক লগ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে লগতে অতি সোনকালে মুছলমান ব্যক্তিজনক বিজেপিত যোগদান কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে ফেসবুক একাউণ্টত টুইট একাউণ্টত এই ভিডিঅ'খন তেওঁ পোষ্ট কৰিছে য'ত মুখ্যমন্ত্ৰী শৰ্মাক এজন মুছলমান ব্যক্তিয়ে হাবতি ধৰা পৰিলক্ষিত হৈছে আৰু ব্যক্তিজনক বিজেপিত যোগদান কৰিবলৈ আহ্বান জনাইছে আন এটা খবৰ মোদী জিনপিঙৰ ঐতিহাসিক বৈঠকত 10টাকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ভাৰত চীনৰ মাজত সম্পৰ্ক স্থাপন কৰিবলৈ 10টাকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ড্ৰেগন আৰু হাতী ঐক্যবদ্ধ হোৱাৰ ইংগিত ৰাষ্ট্ৰপতি শি জিনপিঙৰ ভাৰতক বন্ধু আৰু ভাল প্ৰতিবেশী আখ্যা চীনৰ ৰাষ্ট্ৰপতিৰ কৈলাশ মানস সৰোবৰ যাত্ৰা পুনৰ আৰম্ভ পাৰস্পৰিক বিশ্বাস সন্মান সংবেদনশীলতাৰে আগুৱাই যোৱাৰ লক্ষ্য শীঘ্ৰেই আৰম্ভ হ'ব ভাৰত চীনৰ পোনপটীয়া বিমান সেৱা
চীন ভাৰতৰ সহযোগিতাত লাভৱান হ'ব 280 কোটি জনতা দীৰ্ঘম্যাদী সহযোগিতাৰে চীনৰ সৈতে কাম কৰাৰ লক্ষ্য প্ৰধানমন্ত্ৰী মোদী সীমান্তত শান্তি আৰু স্থিৰতা অহাৰ কথাও উল্লেখ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক প্ৰত্যাহ্বান জনাই ভাৰত চীনৰ মৈত্ৰী স্থাপনৰ পৰিকল্পনা বৈঠকত বিশ্ব অৰ্থনীতিত বিকল্পৰ ব্যৱস্থাৰ ব্লু প্ৰিণ্ট মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ আন এটা খবৰ উচ্চতম ন্যায়ালয়ত তামিলনাডু চৰকাৰৰ বৃহৎ জয় মন্দিৰৰ মাটিত নিৰ্মাণ হ'ব চৰকাৰী মহাবিদ্যালয় তামিলনাডুত শিক্ষা ক্ষেত্ৰৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত চেন্নাইৰ কুলাথুৰত চৰকাৰী কলা আৰু বিজ্ঞান শাখাৰ মহাবিদ্যালয় নিৰ্মাণৰ বাবে সোমনাথ স্বামী মন্দিৰৰ মাটি ব্যৱহাৰৰ পথ প্ৰশস্ত হৈছে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ৰায়ক সমৰ্থন কৰি আবেদনকাৰী টি.আৰ. ৰমেশে দাখিল কৰা গোচৰ খাৰিজ কৰে উল্লেখ্য যে 2024 চনৰ অক্টোবৰ মাহত মাদ্ৰাছ উচ্চ ন্যায়ালয়ে মন্দিৰৰ 1.5 একৰ মাটি 25 বছৰৰ বাবে লিজত দি শিক্ষানুষ্ঠান নিৰ্মাণৰ প্ৰস্তাৱ বৈধ বুলি ঘোষণা কৰিছিল আবেদনকাৰীয়ে মন্দিৰৰ মাটি ব্যৱহাৰৰ প্ৰতি আপত্তি জনাই কয় যে ইয়াত মন্দিৰৰ কল্যাণৰ বাবে ভাড়া কেনেকৈ ব্যৱহাৰ কৰা হ'ব তাৰ স্পষ্ট ব্যাখ্যা নাই কিন্তু উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কৈছে যে উচ্চ ন্যায়ালয়ৰ ৰায় শুদ্ধ আৰু ইয়াত নতুনকৈ হস্তক্ষেপৰ প্ৰয়োজন নাই পৰৱৰ্তী খবৰ কথা পাখৰা বিজেপিৰ গৃহমন্ত্ৰী অমিত শাহক ৰিপুন বৰাই সোঁৱৰাই দিলে হিমন্ত বিশ্ব শৰ্মাৰ অতীত বিজেপি দলটো এটা কথা পাখৰা দল বিজেপি দলটো হৈছে ভুলকো শুদ্ধ বুলি কৰা এটা মিথ্যাচাৰী দল অসমলৈ আহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে কৰা কেতবোৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপি দলক উভতি ধৰিলে প্ৰাক্তন সাংসদ ৰিপুন বৰাই অসমত বিজেপি চৰকাৰে দুৰ্নীতিক কোনো কাৰণতে প্ৰশ্ৰয় নিদিয়ে বুলি অমিত শাহে কৰা মন্তব্যক হাস্যকৰ আখ্যা দিলে ৰিপুন বৰাই বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিকা নেতা আখ্যা দিয়া কথাটোতো আশ্চৰ্য প্ৰকাশ কৰি কংগ্ৰেছ নেতা ৰিপুন বৰাই অমিত শাহক অতীতৰ কথা সোঁৱৰাই দিয়ে বিজেপি দলে 2014 চনত কেন্দ্ৰত শাসনলৈ আহিয়েই সংসদীয় সমিতিৰ বৈঠকত ভাৰতৰ ভিতৰত আটাইতকৈ যদি দুৰ্নীতিগ্ৰস্ত কোনো মন্ত্ৰী আছে সেইজন অসমৰ তৰুণ গগৈ মন্ত্ৰীসভাৰ কংগ্ৰেছৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বুলি অন ৰেকৰ্ড ঘোষণা কৰিছিল সেইটো দলৰ তেতিয়া ৰাষ্ট্ৰীয় সভাপতি অমিত শাহে এতিয়া হিমন্ত বিশ্ব শৰ্মাক সততাৰ চাৰ্টিফিকেট দিলে কোনে বিশ্বাস কৰিব 2014 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় নেতাসকলে অসমলৈ আহি কৈছিল যে বিজেপি শাসনলৈ আহিলে হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ ফাইল খোল খাব আৰু জেললৈ পঠিওৱা হ'ব হিমন্ত বিশ্ব শৰ্মাক সাৰদা কেলেংকাৰী লুইছ বাৰ্জাৰ কেলেংকাৰী ডিমা হাছাৱৰ 1000 কোটি টকীয়া কেলেংকাৰীত জড়িত বুলিও তেতিয়া বিজেপিয়ে কৈ আহিছিল কলকাতাৰ সিবিআই কাৰ্যালয়লৈ তলব কৰা হৈছিল হিমন্ত বিশ্ব শৰ্মা কিন্তু বিজেপিত যোগ দিয়াৰ লগে লগে সকলো দুৰ্নীতি নাইকিয়া হৈ নিকাশ হৈ পৰিল বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই হিমন্ত বিশ্ব শৰ্মা ছাপা হ'ল নেকি বুলিও সংবাদ মেলত অমিত শাহক প্ৰশ্ন ৰিপুন বৰাই কৈছে বিজেপি চৰকাৰৰ যোৱা 10 বছৰীয়া শাসনকালত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে কয়লা সুপাৰী কণিকে ধৰি সকলোতে সিন্ডিকেট ৰাজ গঢ়লৈ উঠিছে যোৱা 10 বছৰত সমগ্ৰ অসমতে খদিয়াৰ পৰা ধুবুৰীলৈ নামে বেনামে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ হাজাৰ হাজাৰ বিঘা মাটি ক্ৰয় কৰাৰ লগতে ৰিজৰ্ট হোটেল চাহ বাগিচা আদি ক্ৰয় তথা স্থাপন কৰি অহাৰ লগতে গোৱা মুম্বাই কেৰেলা আদিতো অগাধ সম্পত্তি ক্ৰয় কৰিছে বুলিও ৰিপুন বৰাই মন্তব্য কৰে আন এটা খবৰ পঞ্জাবত ভয়ানক বানপানী প্ৰধানমন্ত্ৰী মোদীলৈ চিঠি লিখি 60,000 কোটি টকাৰ সাহায্য বিচাৰিলে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে দশক ধৰি পঞ্জাবৰ ভয়াবহ বানপানীয়ে সৃষ্টি কৰি অহা পৰিস্থিতি
দেওবাৰে প্ৰধানমন্ত্ৰী মোদীলৈ এখন পত্ৰ লিখি মুখ্যমন্ত্ৰী ভগৱন্ত মানে ব্যাখ্যা কৰিলে পঞ্জাবৰ দুৰৱস্থাৰ কথা লগতে কেন্দ্ৰৰ পৰা ৬০,০০০ কোটি টকা মুকলি কৰি দিবলৈ দাবী জনাইছে বৰ্তমান প্ৰচণ্ড বানৰ কবলত পৰিছে পঞ্জাব সুতলেছ ৰিয়াজ আৰু ৰবি নদীৰ পানী বাঢ়ি অহাৰ লগতে হিমাচল প্ৰদেশৰ লগতে জম্মু কাশ্মীৰৰ বহু অঞ্চলত হোৱা প্ৰচণ্ড বৰষুণৰ বাবে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে পৰৱৰ্তী খবৰ এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদত নামিল বিজেপি গুৱাহাটীৰ ভঙাগড়ত বিজেপিৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰাহুল গান্ধীৰ নেতৃত্বত বিহাৰত চলি আছে ভোটাৰ অধিকাৰ যাত্ৰা বিজেপি আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কংগ্ৰেছে আৰম্ভ কৰিছে এই যাত্ৰাৰ কিন্তু সেই যাত্ৰাখনত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত শেহতীয়াকৈ একাংশ কংগ্ৰেছ নেতা কৰ্মীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ বিৰুদ্ধে অপশব্দ ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ৰাহুল গান্ধী সহ একাংশ শীৰ্ষ নেতা উপস্থিত থকা সভাত দেশৰ প্ৰধানমন্ত্ৰীৰ মাতৃৰ বিৰুদ্ধে এনে ধৰণৰ অপশব্দ ব্যৱহাৰ কৰাক লৈ বিজেপিৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে যাৰ বাবে শাসকীয় দলটোৱে ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে তাৰ অংশ হিচাপে অসম ৰাজ্যিক বিজেপিয়েও গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গেৰ পোষ্টাৰত কলা ৰং সানি প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপিৰ কৰ্মীয়ে